শীতৰ ঠেটুৱৈ ধৰা জাৰৰ পৰা ৰক্ষা পাবলৈ মাতৃহাৰা হাতী পোৱালীক দিয়া হৈছে গৰম কাপোৰৰ উম। এই দৃশ্য কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ। মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল এইকেইটা হাতী পোৱালী। শীতৰ সময়ত মাতৃস্নেহৰ পৰা বঞ্চিত পোৱালীকেইটাক শীতৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই। বিশেষ পৰিস্থিতিৰ বাবে নিথৰুৱা হৈছিল কণমানি হাতী পোৱালীকেইটা। কণমানিকেইটাৰ অভাৱ দূৰ কৰাৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে CWRCয়ে। সৰু মেকুৰী পোৱালীয়ে হওক বা হাতীৰ পোৱালীয়ে হওক প্ৰত্যেকৰে তাৰমানে ৰাতিৰ ভাগত টেম্পাৰেচাৰটো যথেষ্ট ড্ৰপ হৈ যায় আৰু সৰু সৰু জন্তুবিলাকৰ সেই থাৰ্ম ৰেগুলেশ্যন মানে শীত তাপ নিয়ন্ত্ৰিত কৰি ৰখা বডিৰ যিটো ছিষ্টেম সেইটো পূৰা ডেভেলপ নহয়। ঠাণ্ডা দিনত আমি কি কৰোঁ, সাধাৰণতে হাতীৰ গাত এখন কম্বল দি দিওঁ আৰু মেকুৰী জাতীয় যিখিনি জন্তু আছে তেওঁলোকক আমি অইল বেছ হিটাৰ যিটো আছে সেইটো ব্যৱহাৰ কৰোঁ। বন্যপ্ৰাণীৰ লগতে পক্ষীৰ ক্ষেত্ৰতো লৈছে বিশেষ ব্যৱস্থা। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।